হেল্ল' নমস্কাৰ মই ঝৰ্ণাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 5 আছামিজ মিডিয়ামৰ ইংলিছ ছাবজেক্টৰ লেচন 6 দ্য জয় অফ লিভিঙৰ কুৱেশ্যন আনচাৰ্ছখিনি কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 9ত কি কৈছে, ৰোল প্লে কৰিব কৈছে দেই। ইমেজিন ডক্টৰ আদিতি গোস্বামী হেজ গিভেন এ স্পীচ অন ক্লিনলিনেছ ইন ইয়ৰ স্কুল ডিউৰিং ৱৰ্ল্ড হেল্থ ডে। Two students will play the roles of the principal and Dr. Aditi Goswami. Others will ask questions about cleanliness to the principal and Dr. Goswami. ইয়াত কি কৈছে জানানে? তোমালোকৰ ভিতৰত দুজন ষ্টুডেণ্ট ল'ব কৈছে আৰু দুজন ষ্টুডেণ্টক ৰোল প্লে কৰিব কৈছে প্ৰিন্সিপাল আৰু ডক্টৰ আদিতি গোস্বামী হিচাপে দেই। এতিয়া ডক্টৰ আদিতি গোস্বামীয়ে কি হৈছে স্পীচ এটা দিছে, স্পীচটো দিছে ক্লিনলিনেছৰ ওপৰত আৰু স্পীচটো কোনদিনাখন দিছিল, ৱৰ্ল্ড হেল্থ ডে'ৰ দিনাখন দিছিল দেই। আৰু কৈছে যদি তোমালোকে ক্লিনলিনেছৰ ওপৰত কিবা বুজি নাই পোৱা বা নাই জনা, তেতিয়া তোমালোকক যিবোৰ বাকী থাকি যোৱা ষ্টুডেণ্ট আছে সেইখিনিক সেই দুজন ব্যক্তিক সুধিব কৈছে ক্লিনলিনেছৰ ওপৰত। সেই দুজন ব্যক্তি কোন কোন, প্ৰিন্সিপাল আৰু ডক্টৰ গোস্বামীক। বুজি পাইছানে? এইটো এটা এক্টিং প্লে কৰিব লাগে, তোমালোকে শনিবাৰেও কৰিব পাৰা। বুজি পাইছা? অ'কে। To school, Arun saw an artist drawing a poster on drug abuse. Let's read the slogan on the poster. ইয়াত কৈছে যে এতিয়া অৰুণে স্কুললৈ আহি আছিল, তেতিয়া অৰুণে দেখিলে যে আৰ্টিষ্ট এজনে পোষ্টাৰ এখন আঁকি আছিল দেই। আৰু পোষ্টাৰখন কিহৰ ওপৰত আছিল, ড্ৰাগ এবিউজৰ ওপৰত। এতিয়া সেই পোষ্টাৰখনত এটা শ্লোগান লিখিছিলে আৰু সেই শ্লোগানটো কি লিখিছে আমাক পঢ়িবলৈ কৈছে দেই। হেল্থ ইজ ৱেল্থ, মানে আমাৰ স্বাস্থ্য থাকিলে সকলো থাকিব, হয় নাই? সেইকাৰণে স্বাস্থ্যই পৰম ধন। বুজি পাইছানে? আৰু ধুনীয়াকৈ এই মানুহজনে কি কৰিছে, পোষ্টাৰটো আঁকি আছে, লগতে ধুনীয়াকৈ শ্লোগানটো লিখি দিছে। বুজি পাইছা? এতিয়া নেক্সট 10 বিট কি কৈছে চাওঁ আহা। ইয়াত কৈছে ৱৰ্ক ইন গ্ৰুপছ, ৰিএৰেঞ্জ দ্য ৱৰ্ডছ এণ্ড ৰাইট শ্লোগান। ইয়াত কি কৰিছে, শব্দবোৰ উল্টা ফুল্টাকৈ লিখা আছে আৰু এই শব্দবোৰ উল্টা ফুল্টাকৈ লিখা শব্দখিনি আমাক ৰিএৰেঞ্জ কৰি এটা শ্লোগান লিখিব কৈছে। আৰু কৈছে নাও ড্ৰ দ্য পোষ্টাৰ, শ্লোগানটো লিখি তলত কি কৰিব কৈছে, এটা পোষ্টাৰ দৰে আঁকিব কৈছে। ইয়াত যেনেকৈ আঁকিছে তেনেকৈ আঁকিব কৈছে। বুজি পাইছানে? এতিয়া ইয়াত কি উল্টা ফুল্টাকৈ লিখি দিয়াৰ পিছত এটা ধুনীয়া শ্লোগান ওলালে আৰু সেই শ্লোগানটো কি হৈছে, ইমপ্ৰপাৰ ইউজ অফ ড্ৰাগছ মে ৰিজাল্ট ইন ডেথ। কেতিয়াবা আমি যদি উল্টা ফুল্টাকৈ মেডিচিনছ বা ইলিগেল ড্ৰাগছবোৰ লওঁ তেতিয়া আমি মৃত্যুমুখলৈও পাবগৈ পাৰোঁ। বুজি পাইছা? সেইকাৰণে কেতিয়াও আমি উল্টা পুল্টা মেডিচিনছ বা যি টি ড্ৰাগছ কেতিয়াও ল'ব নালাগে। বুজি পাইছানে? আৰু লগতে এটা ধুনীয়াকৈ কি কৈছোঁ, চিৰিঞ্জ আৰু টেবলেটছ, যি টি টেবলেটছ আঁকি দিছোঁ আৰু এইফালে ড্ৰাগছ আঁকা আছে আৰু এইটোত কি দিছোঁ, ন', মানে কি কৈছে আমি এইবোৰ মেডিচিনছ বা ইলিগেল ড্ৰাগছ আমি ল'ব নালাগে। আৰু সেইটো কাৰণে এই ক্ৰছ চিনটো দিছোঁ, লগতে ইয়াত ইনজেকশ্যন আৰু কি বুলি কয় মেডিচিনছ আঁকি দিছোঁ। বুজি পাইছানে? ইয়াত তলত এইভাগে ছবি আঁকিছোঁ আৰু ওপৰত লিখিছোঁ ইমপ্ৰপাৰ ইউজ অফ ড্ৰাগছ মে ৰিজাল্ট ইন ডেথ। বুজি পাইছানে? বুজি পাইছা বুলি ভাবিছোঁ। আৰু কুৱেশ্যন নম্বৰ 11ত কি কৈছে চাওঁ হা। Sometimes two words of the same spelling may have different meanings. One is done for you. মানে কি জানা নাই, কেতিয়াবা এটা শব্দ থাকে কিন্তু তাৰ অৰ্থ বেলেগ বেলেগ নাথাকে জানো? এতিয়া এটা শব্দৰ বেলেগ বেলেগকৈ লিখি দিছে চোৱা হা। সেই শব্দটো হৈছে ষ্ট'ৰ, এ লাৰ্জ শ্বপ ডেট চেলছ ডিফাৰেণ্ট টাইপছ অফ ফুডছ। আকৌ আন এটা মিনিং হৈছে টু পুট ছামথিং ছামৱেৰ এণ্ড কিপ ইট দেয়াৰ টু ইউজ লেটাৰ। ষ্ট'ৰ মানে কি কৈছে, এ লাৰ্জ শ্বপ ডেট চেলছ ডিফাৰেণ্ট টাইপছ অফ ফুড। ষ্ট'ৰ মানে কি কৈছে, এখন ডাঙৰ দোকান য'ত নেকি বিভিন্ন ধৰণৰ খোৱা বস্তু পোৱা যায় দেই, তাত বিক্ৰী কৰে বুলি কৈছে। আৰু এটা অৰ্থ হৈছে টু পুট ছামথিং ছামৱেৰ এণ্ড কিপ ইট দেয়াৰ টু ইউজ লেটাৰ। আৰু এটা ষ্ট'ৰ হৈছে এনেকুৱা এটা ঠাই য'ত নেকি আমি বস্তু কিছুমান ৰাখোঁ, ষ্ট'ৰ হাউচৰ দৰে হা, আমি বস্তু কিছুমান ৰাখোঁ, সেইবোৰ পিছত ব্যৱহাৰ কৰিবলৈ বুলি। বুজি পালা? আৰু সেইটোৰ মিনিং হৈছে ষ্ট'ৰ। এটা মিনিং হৈছে এইটো এটা ডাঙৰ দোকান য'ত নেকি খোৱা বস্তু পায়। আৰু এটা মিনিং হৈছে যে কি বুলি কয়, যিটো বস্তু আমি পিছত ব্যৱহাৰ কৰিবলৈ বুলি থৈ দিয়া হয় সেইটো এটা কোৱা হয় ষ্ট'ৰ। বুজি পাইছা? নেক্সট ইয়াত কি কৈছে, নাও ৰাইট এ ৱৰ্ড হুজ মিনিং ইজ গিভেন বিল' চুজ ফ্ৰম দ্য অপশ্যন গিভেন। ইয়াত কৈছে এ স্পৰ্টছ ইভেণ্ট ৱেৰ পিপল অৰ টিম কম্পিট এগেইনষ্ট ইচ আদাৰ। আকৌ কৈছে when two
things are similar we say this word কৈছে যে এটা এনেকুৱা এটা শব্দ যিটো এটা স্পৰ্টছ ইভেণ্টছ হয় where people or team compete with each other game হ'ব হয় নাই when two things are similar we say these words maths উত্তৰটো কি হ'ব maths mathsৰ এটা মিনিং কি জানা নাই এতিয়া ইয়াত কি কৈছে now write a word whose meaning is given below choose from the option given ইয়াত তিনটা অপচন দিছে এই তিনটা অপচনৰ ভিতৰত ইয়াত এটা বহিব হা ইয়াত কৈছে a sports event where people or team compete against each other when two things are similar we say this word ইয়াত কি কৈছে জানা নাই এটা স্পৰ্ট ইভেন্ট হয় য'ত নেকি মানুহবোৰে বা টিম এটাই ইটোৱে ইটোৰ লগত কম্পিট কৰে হয় নাই কিহত কম্পিট কৰে মেচ এখনত হয় নাই যেতিয়া মেচ এখন খেলে তেতিয়া কম্পিট কৰে নাই আৰু কৈছে when two things are similar we say this word যেতিয়া দুটা বস্তু মিলে তেতিয়া আমি কি কওঁ মেচ দ্য ফলোইং মেচ দ্য থিংছ বুলি কওঁ নাই এতিয়া কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব মেচ এইটো বুজিলা অ'কে এতিয়া question number 12 কি কৈছে চা হা let's learn to talk while someone is getting ready for school we may say ইয়াত কৈছে যে কোনোবাই ৰেডি হৈ থকা টাইমতে আমাক অলপ কথা পাতি লওঁ আহাচোন বুলি কৈছে দেই ইয়াত কৈছে wear your uniform button your shirt wear your shorts wear your skirts now tuck your shirt in wear your socks now wear your shoes tie your shoelaces after someone comes back from school we may say take off your uniform undo the buttons of your shirt take off your shirt take off your shoes now take off your socks কি কৈছে চোৱাচোন wear your uniform কৈছে তোমাক ইউনিফৰ্মটো পিন্ধিব কৈছে স্কুললৈ আহিলে তোমালোকে ইউনিফৰ্ম পিন্ধা নাই পিন্ধা সেইকাৰণে কি কৈছে স্কুলৰ ইউনিফৰ্মটো পিন্ধিব কৈছে কৈছে বাটন your shirt স্কুলৰ ইউনিফৰ্মত তোমালোকৰ বাটন থাকে নাই থাকে সেই বাটনখিনি মাৰি ল'ব কৈছে কৈছে wear your shorts মানে তোমালোকৰ হাফ পেণ্টটো পিন্ধি ল'ব কৈছে তাৰপৰা কৈছে wear your skirts তাৰপৰা কৈছে তোমালোকৰ স্কাৰ্টছ পিন্ধি ল'ব কৈছে now tuck your shirt in যেতিয়া শ্বাৰ্টৰ বটন আৰু স্কাৰ্ট পিন্ধি ল'লা তাৰপিছত কি কৈছে তোমাৰ শ্বাৰ্টটো পেণ্টৰ ভিতৰত ভৰাই ল'ব কৈছে টাক কৰিব কৈছে দেই তাৰপৰা কৈছে wear your socks and now wear your shoes মোজা পিন্ধাৰ পিছত জোতাও পিন্ধি ল'ব কৈছে আৰু তাৰপিছত জোতা পিন্ধাৰ পিছত কি হ'ব জোতা লেছ মাৰিব লাগিবনে তাৰপিছত কি কৈছে জোতা লেছ মাৰিব কৈছে দেই তাৰপৰা আকৌ কৈছে after someone comes back from school we may say আৰু কোনোবা যেতিয়া স্কুলৰ পৰা ঘূৰি আহে তাৰপিছত আমি কি ক'ম take off your uniform ইউনিফৰ্মখিনি খুলি লোৱা বুলি ক'ম নাই তাৰপিছত কৈছে undo the button of your shirt শ্বাৰ্টৰ বটনখিনিও খুলি লোৱা take off your shirt শ্বাৰ্টটো খুলি লোৱা take off your shoes জোতাযোৰ খুলি লোৱা now take off your socks জোতাযোৰ খোলাৰ পিছত কি থাকিলে মোজা এই কৈছে মোজাযোৰ খুলি লোৱা বুলি কৈছে বুজি পালা now make sentence using the following কৈছে আমাক এই শব্দকেইটাক লগ লগাই বাক্য ৰচনা কৰিব কৈছে দেই wear মই কি লিখিলোঁ I wear uniform মই ইউনিফৰ্ম পিন্ধি আছোঁ tuck I tuck my shirt in মই মোৰ শ্বাৰ্টটো টাক ইন কৰি লৈছোঁ undo I undo my shirt's button মই মোৰ শ্বাৰ্টৰ বটনখিনি খুলি আছোঁ বুলি কৈছে দেই take off I take off my shoes মই মোৰ জোতাযোৰ খুলি আছোঁ tie I tie my shoelaces মই মোৰ shoelaceডাল বান্ধি আছোঁ button I button my shirt মই মোৰ শ্বাৰ্টৰ বটনখিনি মাৰি আছোঁ বুজি পালানে অ'কে 13 নম্বৰ প্ৰশ্নটোত কি খুজিছে চা হা Arun is walking home from school. He hears a small girl crying. He looks here and there and finds her lying near a big tree. Her arm is bleeding. Arun puts his finger on her wrist. It is beating fast. What should Arun do? Should he take the girl home, call an adult and ask him or her to help out? Leave the girl alone and walk away. Nurse the girl and take her home. Give her first aid. ইয়াত কৈছে যে অৰুণ বুলি কোৱা ল'ৰা এটা স্কুলৰ পৰা ঘৰলৈ বুলি আহি আছিল উভতি আহি থাকোঁতে সি হঠাৎ শুনা পালে ছোৱালী এজনী কান্দি আছে তেতিয়া ইফালে সিফালে চাওঁতে দেখিলে যে সৰু ছোৱালী এজনী গছৰ তলত পৰি আছে আৰু তাই হাতখন তেজ ওলাই আছে হাতখন যেতিয়া
তেজ ওলাই থকা দেখিলে অৰুণে কি কৰিলে নিজৰ আঙুলিটোৱে এই ছোৱালীজনীৰ হাতৰ ইয়াত পালছত হাত দি চালে তেতিয়া দেখিলে যে বহুত জোৰে জোৰে বিট কৰি আছিলে দেই তেতিয়া সেইখিনি সময়ত ইয়াত সুধিছে যে অৰুণে কি কৰিব লাগিছিল বুলি কৈছে প্ৰথমটোত কৈছে টেক দ্য গাৰ্ল হোম ছোৱালীজনী ঘৰলৈ লৈ যোৱাটো ভাল আছিল নে কৈছে নে ডাঙৰ মানুহ এজনক মাতি তেখেতৰ সহায় ল'ব লাগিছিল 3 নম্বৰটোত কৈছে যে ছোৱালীজনীক তাতে এৰি থৈ ঘৰলৈ গুচি আহিব কৈছে 4 নম্বৰটোত কৈছে যে ছোৱালীজনীক ভালদৰে শুশ্ৰূষা কৰি ঘৰলৈ লৈ আহিব কৈছে আৰু 5 নম্বৰ পইণ্টটোত কৈছে যে গিভ হাৰ ফাৰ্ষ্ট এইড কৈছে ছোৱালীজনীক ফাৰ্ষ্ট এইড দিবলৈ কৈছিলে দেই মানে যিহেতু তাই হাতখন কাটি আছিল সেইকাৰণে কাটি থকাৰ কাৰণে য'ত কাটি আছিল তাত তাৰ ওচৰত যদি বেণ্ডেজ আছে বা মলম চলম আছে সেই তাকে লগাই তাইক ঘৰলৈ আনিবলৈ কৈছে এতিয়া তোমাৰ মতে কোনটো কৰিলে প্ৰথম ভাল হ'ব তাকে ইয়াত প্ৰশ্নকেইটা সুধিছে অৰুণ হৈ বুলি তুমি নিজে ভাবি চোৱা যে প্ৰথম তোমালোকে কি কৰিবা যদি মোক সোধা তেতিয়া মই ক'ম যে যিহেতু ছোৱালীজনীৰ তেজ ওলাই আছে তেতিয়াহ'লে প্ৰথম আমি কি ভাবিব লাগে তেজটো কেনেকৈ ৰখাওঁ সেইকাৰণে যদি আমাৰ ওচৰত ৰুমাল আছে সেই ৰুমালখনে সেই য'ত তেজ ওলাই আছে তাত আমি বান্ধি দিলোঁ হয় নেক্সট আমি কি কৰিলোঁ ছোৱালীজনীক লৈ ওচৰে কোনোবা হস্পিটেল বা ডাঙৰ মানুহ এজনক লগ কৰি হস্পিটেললৈ লৈ গ'লোঁ হয় আৰু লৈ গৈ তাত তাইক ট্ৰিটমেণ্ট দিয়ালোঁ হয় ট্ৰিটমেণ্ট দিয়াই তাৰপিছত তাই নিজৰ ঘৰলৈ লৈ গ'লোঁ হয় বুজিলা ইয়াত নেক্সট কি কৈছে চাওঁ আহাচোন ইয়াত কৈছে যে ৱৰ্ক উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড শ্বেয়াৰ ইয়ৰ আইডিয়াছ আৰ ইউ অলৱেজ ৰেডি টু হেল্প আদাৰ্ছ হাউ ডু ইউ ফিল আফটাৰ হেল্পিং ছামৱান ইয়াত কৈছে যে তুমি তোমাৰ লগৰজনৰ লগত তোমাৰ আইডিয়াছবোৰ শ্বেয়াৰ কৰিব কৈছে আৰু কৈছে যে তুমি লগৰ কাৰোবাক বা আন কাৰোবাক হ'লেও তুমি পটককৈ সহায় কৰিবা নাই বুলি সুধিছে মই হ'লে যিমান পাৰোঁ মোৰ ছাইডৰ পৰা মই হেল্প কৰিবলৈ সদায় চেষ্টা কৰিম ছেকেণ্ডত সুধিছে যে হাউ ডু ইউ ফিল আফটাৰ হেল্পিং ছামৱান আৰু যেতিয়া তুমি কাৰোবাক সহায় কৰা তাৰপিছত মনটো বহুত শান্তি লাগে সেইকাৰণে পৰাপক্ষত তুমি যদি কাৰোবাক পাৰা সহায় কৰিবা আৰু সহায় কৰাৰ পিছত চাবা তোমাৰ মনটোও বহুত ভাল লাগি যাব গম পাইছা এতিয়া নেক্সট 14 প্ৰশ্নটোত কি কৈছে চাওঁ হা ইয়াত কৈছে পুট ইয়ৰ থাম্ব অন ইয়ৰ ৰিষ্ট কেন ইউ ফিল ইয়ৰ পালছ ফিল ইয়ৰ পাৰ্টনাৰ্ছ পালছ এণ্ড ফাইণ্ড আউট হাউ মেনি টাইমছ ইট বিটছ ইন 1 মিনিট ইয়াত কৈছে দেই তুমি তোমাৰ আঙুলিৰে তোমাৰ নিজৰ হাতত এইখন ৰিষ্ট হয় নাই আঙুলি দুটাই ধৰি ল'ব কৈছে ইয়াত আমাৰ কেলে পালছ নাই জানো সেই পালছটোত যদি আমি এনেকৈ ধৰি দিলে কি হয় বিট কিমান ফাষ্ট মাৰিছে সেয়া আমি গম পাওঁ আৰু সেইকাৰণে ইয়াত কৈছে যে তোমাৰ লগৰজনৰ হাতত তুমি ধৰি কি ফিল কৰিছা আৰু 1 মিনিটত কিমানবাৰ বিট কৰিছে সেয়া তোমাক কাউণ্ট কৰিব কৈছে বুজি পাইছা চাগে কুৱেশ্যন নম্বৰ 15ত কৈছে পেয়াৰ ৱৰ্ক আস্ক ইয়ৰ পাৰ্টনাৰ টু শ্ব' একশ্যন ইয়াত নহয় তোমালোক দুজন লগৰ লৈ ল'ব কৈছে দেই আৰু দুজন লগৰ লৈ লোৱাৰ পিছত ইয়াত মানে একশ্যনবোৰ দেখাব কৈছে ৱেৰ ইয়ৰ চক্স মানে কি কৈছে এজনক কৈছে যে তুমি মোজাযোৰ পিন্ধা আনজনক কৈছে বাটন ইয়ৰ শ্বাৰ্ট তাৰপৰা কৈছে ৱেৰ ইয়ৰ শ্বুজ থ্ৰ' দ্য বল প্ৰথম কি কৈছে ৱেৰ ইয়ৰ চক্স মোজাযোৰ পিন্ধিব কৈছে বাটন ইয়ৰ শ্বাৰ্টটো বাটন মাৰিব কৈছে ৱেৰ ইয়ৰ শ্বুজ জোতাযোৰ পিন্ধিব কৈছে থ্ৰ' দ্য বলটো দলি মাৰি দিব কৈছে কেটছ দ্য বল আকৌ ইজনক কৈছে বলটো ধৰিব কৈছে টাক ইয়ৰ শ্বাৰ্ট ইন কৈছে শ্বাৰ্টটো টাক ইন কৰি লোৱা মানে শ্বাৰ্টটো ভিতৰত পেণ্টৰ ভিতৰত বা শ্বাৰ্টৰ ভিতৰত ভালদৰে সুমিয়াই ল'ব কৈছে ৱেৰ ইয়ৰ শ্বৰ্টছ কৈছে তোমাৰ হাফ পেণ্টটো পিন্ধি ল'ব কৈছে বুজি পাইছা এইটো তোমালোকে একশ্যন হিচাপে তোমালোকে দুজন লগৰ লৈ ল'বা আৰু তাৰপিছত তোমালোকে সেইটো একশ্যনটো দেখাব কৈছে বুজি পাইছা নেক্সট এতিয়া কি কৈছে চাওঁ আহাচোন কুৱেশ্যন নম্বৰ 16ত কৈছে দেয়াৰ আৰ চাম হেল্থ টিপছ টু কিপ আছ ফিট ৰিড দেম ইয়াত কৈছে কেইটামান হেল্থ টিপছ আছে যিকেইটাই আমাৰ স্বাস্থ্য ভালে ৰাখিব আৰু সেই টিপছকেইটা আমাক পঢ়িবলৈ কৈছে আহাচোন আমি পঢ়োঁ ইয়াত কৈছে এক্সাৰচাইজ ৰেগুলাৰলি আমাক এক্সাৰচাইজ সদায় কৰিবলৈ কৈছে ড্ৰিংক প্লেণ্টি অফ ৱাটাৰ যিমান পাৰা সিমান পানী খোৱাটো ভাল আমাৰ স্বাস্থ্যৰ কাৰণে বি ৱেৰ অফ এনিমেল বাইটছ কৈছে যে
কোনোবা জন্তুৱে যদি আমাক কামুৰে তেতিয়া সেয়া কিন্তু সাৱধান হ'ব লাগে বুলি কৈছে। অলৱেজ কিপ এ ফাৰ্ষ্ট এইড বক্স ৰেডি, ইয়াত কৈছে সদায় ৰেডি থাকিব লাগে এটা মেডিকেল ইকুইপমেণ্ট বক্স এটা, য'ত নেকি ডেটল থাকিব পাৰে, পেনিচিলিন, পেৰাচিটামল, গেছৰ টেবলেটছ, বেণ্ডেজ, যিকোনো যাতে প্ৰব্লেম হ'লে পটককৈ আমি সেই বক্সটোৰ পৰা ইমাৰ্জেঞ্চি কিটছ হিচাপে ল'ব পাৰোঁ, বুজিলা। নেক্সট কৈছে এভইড হেভিং ৰোড ছাইড ফুড, কৈছে যে আমি যে ৰাস্তাৰ খানাবোৰ আমি খাওঁ নাই বাৰু, সেই ৰাস্তাৰ খোৱা বস্তুবোৰ আমাক আঁতৰাই চলিব কৈছে। নেক্সট কৈছে ৱাছ ইয়ৰ হেণ্ডছ বিফ'ৰ ইটিং, খোৱাৰ আগত সদায় হাত ধুবলৈ কৈছে। ইউজ এ হেণ্ডকাৰচিফ ৱেন ইউ স্নিজ অৰ কাফ, যেতিয়া আমাৰ কাহ হয় বা হাঁচি মাৰোঁ তেতিয়া সদায় আমাক হেণ্ডকাৰচিফ এখন ল'ব কৈছে, বুজিলা। নেক্সট কৈছে কিপ ইয়ৰ ফুড কভাৰ্ড, আৰু সদায় আমাৰ খোৱা বস্তুবোৰ ঢাকি ৰাখিব লাগে বুলি কৈছে। বুজিছা চাগে সকলোৱে। আজি এতিয়া ক্লাছ 5ৰ 6 নম্বৰ পাঠটি শেষ হৈছে। আজিলৈ ইমানেই, বাই বাই।